২ নং মাজুলী বদলপুৰ বৰ্মন গাঁৱত ধেমাজি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৫ম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত। অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ অন্যতম শক্তিশালী জাতীয় সংগঠন সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। সদৌ ধেমাজি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৫ম দ্বিবাৰ্ষিক অধিৱেশন চিমেণ্ট চাপৰি ২ নং মাজুলী বদলপুৰ বৰ্মন গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা বিভিন্ন কাৰ্যসূচীৰ উপৰিও সদৌ ধেমাজি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। প্ৰতিনিধি সাধাৰণ সভাত সভাপতি হিচাপে আকাশ বৰ্মন, যুটীয়া সাধাৰণ সম্পাদক হিচাপে বিজু বৰ্মন, গোপাল বৰ্মনক নিযুক্তি প্ৰদান কৰে। ইফালে আজি সোমবাৰে দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পিছত দিনৰ ৩ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত কোচ ৰাজবংশীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সুৰক্ষা অধিকাৰ, কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। উক্ত মুকলি সভাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মনোজ কুমাৰ ৰায়, মুখ্য উপদেষ্টা ক্ষিতিশ বৰ্মন, উপ-সভাপতি কল্যাণ সিংহ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছাইঙীয়া, লগতে ৰাজ্যিক সমিতি, জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।